নমস্কাৰ এই মুহূৰ্তৰ সমৰতৰাকী জনতালৈ দিবলৈ আইছো ডাঙৰ খবৰ আজি হৈছে 26 নৱেম্বৰ আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ আইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছো যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল কৃষকসকলৰ বাবে তো যিসকল কৃষকে খেতি বাতি কৰে সেই সকল কৃষকৰ বাবে আহি গল ভাল খবৰ কিয়নো ভাৰত চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি খেতি বাতি কৰা কৃষকসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে খেতি বাতিৰ ক্ষতিপূৰণ এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে লাভ কৰিব তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল সেই সকল কৃষকে 1000 টকাৰ পৰা আৰম্ভ কৰি 50000 টকা পৰ্যন্ত ক্ষতিপূৰণ নিজৰ বেংক একাউণ্টত লাভ কৰিছে তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে অতি শীঘ্ৰে এইখন আঁচনিত কৰক আবেদন আঁচনিখনৰ নাম হল PMFBY আঁচনি বা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনি এইখন আঁচনিত কৃষকসকলে যদি আবেদন কৰে আবেদন কৰাৰ পিছত নিজৰ খেতিৰ দ্বাৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হয় তেন্তে ডাইৰেক্ট নিজৰ বেংক একাউণ্টত এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব ক্ষতিপূৰণ তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে এইখন আঁচনিত অতি শীঘ্ৰেই আবেদন কৰক আবেদন কৰাৰ পিছত আপোনাৰ খেতি বাতিৰ ক্ষতি হ'লেই লাভ কৰিব ক্ষতিপূৰণ তো আবেদন কেনেকৈ কৰিব লাগিব হেও আপোনালোকক এতিয়া বিতংভাৱে জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনি বা PMFBY আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল কৃষকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত যদি কৰিব বিচাৰে আবেদন অন্যথা নিৰ্দিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত গৈ আপোনালোকে PMFBY বা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত কৰিব পাৰিব আবেদন অথবা আপোনালোকৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ আঁচনিখনৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব তেতিয়া আপোনালোকক প্ৰদান কৰিম আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল মহিলাসকলৰ বাবে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অজন্তা নেওগ ডাঙৰীয়ানীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ ইয়াতে লিখা আছে BTR নিৰ্বাচনৰ কাৰণে তামোলপুৰ জিলাখনত অৰুণোদয় 3.0 আঁচনিখন ৰূপায়ণ সম্পূৰ্ণ হোৱা নাছিল তো BTR নিৰ্বাচনৰ বাবে যিকেইখন জিলাত অৰুণোদয় 3.0 আঁচনিৰ টকা সোমোৱা নাছিল সেই সকল মানুহৰ বাবে আহি গল ভাল খবৰ কিয়নো অসম চৰকাৰে ইতিমধ্যে BTRৰ জিলাকেইখনত টকা প্ৰদানৰ কাম পূৰ্ণ গতিত কৰি আছে তাৰ পিছত লিখা আছে আজি জিলাখনত উপস্থিত হৈ আঁচনিখন ৰূপায়ণ সম্পৰ্কে পৰ্যালোচনা কৰোঁ অতি শীঘ্ৰে যাতে হিতাধিকাৰীসকললৈ আঁচনিখনৰ ধনৰাশি মুকলি কৰিব পৰা যায় সেই লক্ষ্যৰে আজি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি DLMC সদস্যসকলক খৰকটীয়া পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাওঁ তো ইয়াতে কোৱা অনুযায়ী BTR নিৰ্বাচনৰ বাবে যিকেইখন জিলাত অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদান কৰা নাছিল সেই কেইখন জিলাত অসম চৰকাৰে অতি শীঘ্ৰেই অৰুণোদয় 3.0 আঁচনি 1250 টকা প্ৰদান কৰিব তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰে আৰম্ভ কৰিব বিচৰা এখন বিশেষ আঁচনি লৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চন আঁচনিৰ ধন যুৱতী মহিলাসকলৰ লগতে যুৱকসকলেও আগবঢ়াই নিয়াৰ লক্ষ্য অসম চৰকাৰৰ তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিব নতুনকৈ বাবু আঁচনি তো